दो ए आइडिया जिंदाबाद हमने यास्मीन जिंदाबाद ए आइडिया जिंदाबाद और हजरत मौलाना बदरुद्दीन अजमल जिंदाबाद शमसुलहुदा जिंदाबाद हमने यास्मीन जिंदाबाद। कोशिश करेंगे कि उद्देश्य अपनार की मुद्दा की उद्देश्य अपनार पंचायत समस्या की মই मोर सहधर्मिनी मोर घैणीक 52 नং मासनागला জিপিৰ পৰা আঞ্চলিক কাউন্সিলৰৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এআইইউডিএফ দলৰ পৰা। তো মোৰ এই পঞ্চায়তত নানান ধৰণৰ সমস্যা আছে, যি সমস্যাত আমি আজি বহু বছৰৰ পৰা মোৰ সমস্যাখিনি আমাৰ এই পঞ্চায়তৰ সমস্যাখিনি সমাধান কৰিব পৰা নাই, যাৰ ফলত মই এজন সংগঠনৰ ল'ৰা, মই সংগঠনত থাকি বা মোৰ দেউতাকৰ লগত মই কথা পাতি যে সমস্যাখিনি কেনেকৈ সমাধান কৰা যায়, সমস্যাৰ পৰা আমাৰ মানুহখিনিক কেনেকৈ বচাব পৰা যায়, যাৰ ফলত মই ভাবিলো যে যোৱা 5 বছৰ কংগ্ৰেছ দলৰ জেডপিসি কাউন্সিলর প্রেসিডেন্ট 3 জন থকাৰ পিছতো আমাৰ এই পঞ্চায়তত যিমানবিলাক সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা, স্কুল বিলাকত টিচাৰ নাই, কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখা পোৱা নাই বা কোনো ধৰণৰ মাত মতা আমি দেখা পোৱা নাই। এটা ৰাস্তা আজিলৈকে ভালকৈ সম্পূৰ্ণ কৰিব পৰা নাই, যাৰ ফলত মই আজি ইয়াত আহি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়াইছো যে মোক যদি ৰাইজে জয়যুক্ত কৰে, মোৰ সহধৰ্মিনীক যদি ৰাইজে ভোট দি মহামূল্যবান ভোট দি যদি জয়যুক্ত কৰে, মই আপোনালোকৰ জৰিয়তে ৰাইজক জনাব বিচাৰো বা ৰাইজক আশ্বাস দিব বিচাৰো যে মোক যদি জয়যুক্ত কৰে যিমানখিনি ৰাস্তা আছে, যিমানখিনি অসুবিধা আমাৰ পঞ্চায়তত আছে, গোটেইখিনি সমস্যা সমাধান কৰাৰ আমি চেষ্টা কৰিম। और अपनार पंचायत चिकित्सालय व्यवस्था की আমার পঞ্চায়তত দুটা চিকিৎসালয় আছে, একটা দুটা সাব সেন্টার আছে আর এটা হসপিটাল আছে। আমার হসপিটালত আমার এই হসপিটালত এজন ডক্টর আছিলে আর নার্সর কোনো সুবিধা নাছিল, ইত্যাদি ইত্যাদি বস্তু নথকাৰ ফলতো কোনো ধৰণৰ সুবিধা দিয়া নাই, যাৰ ফলত আমি নিজে ডিৰেক্টৰ মেমৰ লগত বহি জয়েন্ট ডিৰেক্টৰৰ লগত বহি মই আমার হসপিটালত এটা নার্সৰ ব্যৱস্থা কৰিছো, মোৰ সংগঠনৰ পৰা তাতে বেডৰ ব্যৱস্থা কৰিছো। মই ভাবিছো মই যদি উপরে আল্লাহৰ লগত থাকি যদি ৰাইজে মোক ভোট দি জয়যুক্ত কৰে, আল্লাহৰ আশীৰ্বাদত আল্লাহ যদি মোক জয়যুক্ত কৰে, মই হসপিটালখনৰ যি চিকিৎসাত অসুবিধাৰ সন্মুখীন হৈছে, আজি যদি এজন ডেলিভারি হব লগা হয় আমার এই হসপিটালত তেনে ধৰণৰ ব্যৱস্থা নাই, এটা 108ৰ ব্যৱস্থা নাই। মই ভাবিছো এম্বুলেন্সৰ ব্যৱস্থা কৰি দিম যদি মই জয়যুক্ত হব পাৰো, মোক যদি ৰাইজে ভোট দি জয়যুক্ত কৰে মই তাত এটা এম্বুলেন্সৰ ব্যৱস্থা কৰি দিম। अपनार पंचायत जल जीवन मिशन व्यवस्था की জল জীবন ব্যৱস্থাটো একেবাৰে বেয়া, যদিও 3টা জল জীবন ব্যৱস্থা ইয়াত দিয়া আছে, টাইমত যেটো পানী আহিব লাগে সেই পানীখিনি কিন্তু আমাৰ ৰাইজে নাপায়, যদি এদিন দিয়ে 1 মাহ মান নিদিয়ে, যাৰ ফলত মোক যদি ৰাইজে ভোট দিয়ে মই ভাবো এইখিনি ডেইলি 2 টাইম কমসে কম পানীৰ ব্যৱস্থা মই কৰি দিম। अपनार पंचायत पक्का मकान राशन कार्ड और शौचालय व्यवस्था की এইখিনি শৌচালয় ব্যৱস্থা মই যেহেতু ইয়াৰ আগত মোৰ পঞ্চায়তটো আছিল কেজাইঘাটা চুৱাবতা জিপি, এইবাৰ ডেলিমিটেশনত মোৰ পঞ্চায়তটো আহি গল মাছনাগলা জিপি, ইয়াত মই যিখিনি দেখিবলৈ পাইছো ইয়াত ৰেশন কাৰ্ডৰ হিসাবখিনি মই সম্পূৰ্ণ ক'ব নোৱাৰিম, তাৰ পিছতো বহুত দুখীয়া মানুহে আজি কিন্তু ৰেশন কাৰ্ড পোৱা নাই। अपनार पंचायत स्ट्रीट लाइट व्यवस्था की स्ट्रीट लाइटर व्यवस्था সম্পূৰ্ণভাৱে নাইকিয়া। 7 तारीख को इलेक्शन में जनता से अपील की 7 তাৰিখত মই জনতাক এটাই অনুৰোধ জনাম যে মোক এবাৰ মই এজন সংগঠনৰ ল'ৰা 2013 চনৰ পৰা আজিলৈকে মই এটা সংগঠনত জড়িত হৈ আছো, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুত। মই ৰাইজৰ হৈ যিমানখিনি কাম কৰিছো এই পঞ্চায়তৰ মানুহখিনিয়ে জানে, যদি মোক বিনম্ৰভাৱে মই অনুৰোধ জনাইছো যে তেওঁলোকে যদি মোক ভোট দি জয়যুক্ত কৰে, মই ৰাইজৰ হৈ যিমানখিনি পাৰো ৰাইজৰ সমস্যাৰ পিনে আমাৰ শিক্ষাৰ যি আমাৰ চৰ অঞ্চলত শিক্ষাৰ যি ব্যৱস্থা একেবাৰে বেয়া, প্ৰত্যেকটো স্কুলত ছাত্ৰ ছাত্ৰী যদি আছে টিচাৰ নাই, যিমানখিনি টিচাৰৰ প্ৰয়োজন সেইখিনি নাই। মই ভাবো এইখিনি বস্তু মই সমাধান কৰাৰ চেষ্টা কৰিম। ৰাইজক মই এবাৰ মোৰ সহধৰ্মিনীক সাবিনা ইয়াসমিনক তালা চাবিৰ ছবিত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো যে তেওঁলোকে জয়যুক্ত কৰক। तो एक बार ऑल इंडिया को सपोर्ट जरूर करें। असम से रंजन की रिपोर्ट।
एक बार नारा लगा देंगे सब लोग, आइए यूडीएफ पार्टी।